বৰ্তমান সময়ত প্ৰতিখন গাঁৱে ভূঞে দিবানৈশ খেল অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে কাৰণ আমাৰ যিসকল উঠি অহা প্ৰজন্ম সকলোৰে ক্ৰিকেট খেলৰ প্ৰতি অতি ইচ্ছুকতা বৃদ্ধি পাইছে আকৰ্ষণ হৈছে ক্ৰিকেট খেলৰ প্ৰতি আৰু বিশেষকৈ ইংলেণ্ডত যদিও ক্ৰিকেট জন্ম হৈছিলে তথাপিও কিন্তু ভাৰতবৰ্ষৰ সকলো মানুহে এতিয়া ক্ৰিকেট খেলৰ প্ৰতি আকৰ্ষিত আৰু ইয়াৰ জনপ্ৰিয়তা অত্যাধিক তাৰ সমান্তৰালভাৱে মেকিপুৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিবানৈশ খেল অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আমি বৰ্তমানৰ ইয়াৰ পৰিৱেশ দেখাইছো ইয়াৰ লোকসকল অতি আগ্ৰহী ক্ৰিকেট খেলখনত আৰু তেওঁলোকে বিচাৰে আমাৰ উঠি অহা প্ৰজন্ম সকলোৱে বিৰাট কোহলি হওক সকলোৱে একোজন ধনী হওক তাৰ সমান্তৰালভাৱে এই উদ্দেশ্যেই আমাৰ উঠি অহা প্ৰজন্মৰ মাজত যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিব পৰা নাই কিন্তু আমাৰ গাঁৱে ভূঞে যিমান সকল প্ৰতিভাৱান ল'ৰা ছোৱালী আছে খেলুৱৈ আছে সকলোকে এক বিশেষ পদক্ষেপ বা বিশেষভাৱে এখন ক্ষেত্ৰ দিবলৈ চেষ্টা কৰিছে আজি আৰু ঠিক সেইদৰে আজি মেকিপুৰ যুৱ সমাজে এক বিশেষ ব্যতিক্ৰমী পন্থাৰে আজি দিবানৈশ খেল প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু আমি বৰ্তমান সময়ত পৰিৱেশ দেখাইছো ক্ৰিকেট খেল সকলোতে হয় ক্ৰিকেট খেলৰ ব্যতিক্ৰমিতাও আছে কিন্তু তাৰ সমান্তৰালভাৱে বৰ্তমান সময়ত আমাৰ গাঁৱে ভূঞে দেখিবলৈ পাইছো দিবানৈশ খেলৰ যি পৰিভৰ বা দিবানৈশ খেল যিদৰে আৰম্ভ কৰিছে তাক লৈ এতিয়া এক সুন্দৰ পৰিৱেশ হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মৰ ক্ৰিকেট খেলৰ প্ৰতি ইচ্ছুকতা বৃদ্ধি হৈছে আৰু এই সময়খিনি বিশেষকৈ ঠাণ্ডা দিনৰ এই সময়খিনিত কিন্তু প্ৰতিটো অঞ্চলতে দিবানৈশ খেলৰ আজি সমাহাৰ বা দিবানৈশ খেলৰ পৰিবৰ অত্যাধিক হোৱা পৰিলক্ষিত হৈছে আমাৰ উঠি অহা প্ৰজন্ম ক্ৰিকেটৰ প্ৰতি অধিক ধাৱমান হৈ খেলৰ ক্ষেত্ৰখনত ভালদৰে আগবঢ়া আৰু দেখিবলৈ পোৱা গৈছে আমি বৰ্তমান সময়ত দেখাইছো মেকিপুৰত পোন প্ৰথমবাৰৰ বাবে তেওঁলোকে অনুষ্ঠিত কৰিছে দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা এইটো আমি খুব আমাৰ ভাল লাগিছে যেহেতু আমাৰ বাগিচা অঞ্চলত আমি সৰুৰে পৰা আমি ক্ৰিকেট বা যি সব ক্ৰীড়া সকলো ক্ৰীড়া জগতৰ লগতে আমি প্ৰত্যেকটো ক্ষেত্ৰতে জড়িত কিন্তু প্ৰথমবাৰৰ বাবে আমি খুব ভাল লাগিছে যে মেকিপুৰ চাহ বাগিচা অঞ্চলত এখনি দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা মেকিপুৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হৈছে এনে ডে খেল আপোনাৰ দিনত ক্ৰিকেট খেল হৈছে কিন্তু ৰাতি দিবানৈশ যাক আমি কওঁ এই মেকিপুৰ ইতিহাসত পোন প্ৰথমবাৰ হৈছে আৰু আমি ইয়াত সকলো ৰাইজ সকলো আনন্দিত সকলো দেখিছে আপোনালোকে দেখিছে খেলপথাৰৰ বাতাবৰণ এটা বেলেগ হৈ গৈছে যেহেতু আপোনালোকে জানে যে ক্ৰিকেট খেল বুলি ক'লে একচুৱেলি ক্ৰিকেট খেলৰ জন্ম হৈছিলে ইংলেণ্ডত কিন্তু তাৰ জনপ্ৰিয়তা পালে আমাৰ ভাৰতবৰ্ষত গতিকে ক্ৰিকেট বুলি ক'লে এটা মানুহৰ মাজত এটা বেলেগ ঢৌ আহি যায় গতিকে আমি খুব আনন্দ সকলো ৰাইজ ফূৰ্তি এইটো আপোনাৰ 3 দিনীয়া আমি 3 দিনীয়াকৈ আয়োজন কৰা হৈছে মেকিপুৰ যুৱ সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত যি দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে সঁচাকৈ সুখী হৈছোঁ কাৰণ মেকিপুৰ খেলপথাৰত দেখা যায় যে বহু ৰাজনৈতিক মিটিং ইত্যাদি সভা সমিতি হয় পূজা পতা হয় কিন্তু খেলপথাৰ বুলি কোৱা হয় যদিও খেল আমি খুব কম দেখা পাওঁ ফুটবল খেল হয় নিশ্চিতভাৱে প্ৰথমবাৰৰ বাবে ক্ৰিকেট খেল আয়োজন কৰাৰ বাবে মই যুৱ সমাজক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এটা সুন্দৰ ক্ৰীড়া পৰিৱেশ ইয়াত গঢ় লৈ উঠিব আৰু আগলৈ ক্ৰীড়াৰ প্ৰতি এক সদিচ্ছা আমাৰ উঠি অহা প্ৰজন্মই লাভ কৰিব বুলি মই আশা কৰিছোঁ।